মই এতিয়া খবৰ ল'বলৈ আহিছিলোঁ আমাৰ আপোনালোকে সকলোৱে জানে মোৰ এনাইডৰ ঘৰ ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত বৰাহীবাৰীত মোৰ দেউতাৰ ঘৰ মেটেঙাত ইয়াৰ ল'ৰা আৰু আমি সৰুৰ পৰাই প্ৰদীপদাৰকে MLA হিচাপে দেখি আহিছোঁ ইয়াত গতিকে খবৰ ল'বলৈ আহিছিলোঁ আৰু দুটা ৰাজনৈতিক কথা পতা হৈছে আৰু এইটোও ঠিক যে তেনেধৰণৰ কথাও আলোচনা নোহোৱা নহয় কিন্তু এইবিলাক আমাৰ শীৰ্ষ নেতৃত্বই ক'ব গতিকে আমি সৌহাৰ্দ্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰ আজি খবৰ ল'বলৈ আহিছোঁ আৰু বাকী যিটো আপোনাৰ কোনোবা আমাৰ বেলেগ প্ৰাৰ্থী NDA কোনোবা উঠিব বা আপুনি কোৱাৰ দৰে কিবা অনিচ্ছাটো আছে নেকি সেইটো আমাৰ যদি কিবা তেনেকুৱা আছে আমি গম পাম সময় তেনেকুৱা কথা নাই মই আজি দাদাৰ ব্ৰহ্মপুত্ৰ খবৰ ল'বলৈ আহিছোঁ মিত্ৰতা ভংগ হ'ব নেকি মিত্ৰতাটো আছে আজি প্ৰদীপ দাহঁতৰ লগত বা এই আমাৰ অগপৰ নেতৃত্বসকলৰ লগত আমাৰ সম্পৰ্ক এতিয়া নহয় অসম আন্দোলনৰ সময়ত যেতিয়া কংগ্ৰেছে 860জন মানুহক গুলিয়াই গুলিয়াই হত্যা কৰিছিল তিৰাশীৰ আন্দোলনত যেতিয়া কংগ্ৰেছে অংশগ্ৰহণ কৰিছিল তেতিয়া সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থা বা অসম গণসংগ্ৰাম পৰিষদৰ লগত আমাৰ বিজেপি একমাত্ৰ দল আছিল গতিকে সেই তেতিয়াৰ আছু গণসংগ্ৰাম পৰিষদৰ নেতৃত্বৰ পৰা আজিলৈকে এই বিগত ইমান বছৰ প্ৰায় কিমান 45-50 বছৰ আমাৰ সম্পৰ্ক সদায় আছে কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সদায় ৰাষ্ট্ৰীয়তাবাদত সমান্তৰালভাৱে তাত সমাহিত জাতীয়তাবাদত বিশ্বাস কৰে আৰু সেইকাৰণে আমাৰ খুব সুন্দৰভাৱে সদায় আমাৰ মিত্ৰতা চলি আছে গতিকে মিত্ৰতাৰো কোনো কথা নাই আমাৰ আহিবলগীয়া দশক জুৰি আমি এনেধৰণেই সাতুৰঙী ৰামধেনুৰ মিত্ৰতাৰে সমগ্ৰ অসম তথা দেশক সেৱা কৰি যাবলৈ আমি বদ্ধপৰিকৰ সংকল্পবদ্ধ